অহা 14 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কুমাৰ ভাস্কৰ বৰ্মা সেতু অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6 লেনযুক্ত যিখন আমি দলং নিৰ্মাণ কৰিছোঁ সেই দলংখনৰ শুভ উদ্বোধন কৰিব আৰু সিদিনাখনেই তেখেতে পলাশবাৰীত আমি স্থাপন কৰিব বিচৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ টেম্পৰাৰী কেম্পাছটো মুকলি কৰিব, যিটো টেম্পৰাৰী কেম্পাছ বৰ্তমান টেক চিটিত আমি নিৰ্মাণ কৰি আছোঁ। পিছত য'ত আমি মাটি দিছোঁ পলাশবাৰী তালৈকে উঠি যাব আৰু এই দুইটা খুব ভাল কৰি যাতে আমি কৰিব পাৰোঁ, আমি তাৰ কাৰণে পৰ্যবেক্ষণ কৰিব আহিছিলোঁ। কিন্তু দলংখন উদ্বোধন কৰিলেও গৌৰীপুৰত ট্ৰাম্পেড এটা নিৰ্মাণৰ কাম চলি আছে। যেতিয়ালৈকে দলংখনত ট্ৰাম্পেড নিৰ্মাণ হৈ নাযায়, আমি IIT গুৱাহাটীৰ এটা সৰু ৰাস্তা দিহে নেশ্যনেল হাইৱেত উঠিব পাৰিম। গতিকে দলংখনৰ যিটো এটা সম্পূৰ্ণ যিটো এক্সপেৰিয়েঞ্চ সেইটো পাবৰ কাৰণে আমি গৌৰীপুৰত নিৰ্মাণ হৈ থকা ট্ৰাম্পেডটো কমপ্লিট হোৱালৈকে ৰখিব লাগিব, যিটো জুন মাহত কমপ্লিট হ'ব। তাৰ আগলৈকে গাড়ী চলি থাকিব, কিন্তু IIT গুৱাহাটীৰ ৰাস্তাটো দিহে গাড়ী চলিব, যিটো আচলতে আমাৰ মেইন ৰাস্তা নহয়। আচল মেইন ৰাস্তাটো হৈছে আমাৰ গৌৰীপুৰেদি যিটো আমি ট্ৰাম্পেড বনাই আছোঁ সেইটো দি। যি নহওক, এই আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ অন্তত এই কামটো সামৰণি পৰিছে। ভৰলুমুখত যিখন আমি ফ্লাইঅভাৰ বনাই আছোঁ সেইখনো অহা 10 দিনৰ ভিতৰত আমি উদ্বোধন কৰিম। চানমাৰী ফ্লাইঅভাৰখনো আমি উদ্বোধন কৰিব পাৰোঁ বা আৰু 15 দিন বেছি লাগিব। ফ্লাইঅভাৰ দুখন ময়ে উদ্বোধন কৰি দিম, কিন্তু এইটো এটা ডাঙৰ প্ৰকল্প, এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। কাৰণ চানমাৰী ফ্লাইঅভাৰখন আমি ফেব্ৰুৱাৰীৰ শেষতহে কৰিব পাৰিম, যদি কৰিব পাৰোঁ। PWDয়ে মাৰ্চৰ মাজলৈকে বিচাৰিছে, কিন্তু যিহেতু ইলেকশ্যন তাৰ আগত নটিফিকেশ্যন হৈ যাব পাৰে, সেইকাৰণে হয়তো মই ফিটাটো কাটি দিম, চাইকেল স্কুটাৰ অহা যোৱা কৰি থাকিব, গাড়ীৰ কাৰণে এটা মাহ ৰখি দিব। এইখনো আমাৰ 14 নৱেম্বৰত হৈ যাব। ভৰলুৰ ফ্লাইঅভাৰখন সম্পূৰ্ণৰূপে ফিনিছ হৈ গৈছে, সেইখন আমি 22-23 তাৰিখে উদ্বোধন কৰিম। শান্তিপুৰৰ পৰা যিখন আমি ফ্লাইঅভাৰ বনাইছোঁ এইখন কমপ্লিট। ইয়াৰ লগত আমি আৰু দুখন আমাৰ ডাঙৰ ফ্লাইঅভাৰৰ কাম চলি আছে, যোৰহাট আৰু ডিফুত। এই দুখনো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব। এই দলংখনত গোটেই ইয়াক কয় কি যে প্ৰথম এখন 6 লেনযুক্ত দলং আৰু গুৱাহাটীৰ ব্যস্ত পথ এটাত, যিটো আমাৰ MG ৰোড বুলি কওঁ, যিটো আমাৰ একেবাৰে এয়াৰপৰ্টৰ পৰা আহি ভৰলু হাইকোৰ্ট, এই ব্যস্ত ৰোডটোত দলংখনে সংযোগ কৰিব। গতিকে ট্ৰেফিকৰ যাতে বহুত বেছি জাম নহয়। ইনিচিয়েল 6 মাহ অলপ আনন্দ ফূৰ্তিত জাম হ'ব, কিন্তু লাহে লাহে যাতে ট্ৰেফিকটো ইজ হৈ যায়, ইয়াতে আমাৰ বহুখিনি সংযোগী কানেক্টেড ইয়াত সৰু সৰু এলিভেটেড কৰিডৰ বনোৱা হৈছে। এতিয়া আপোনালোকে ভৰলুতে দেখিব 2টা কৰিডৰ সম্পূৰ্ণ হৈছে। এই দলংখনক কয় এক্সট্ৰা ড'জ, তাৰমানে ইয়াৰ পিলাৰবিলাকে পাইলবিলাকে যিমান ইয়াৰ ৱেট লৈছে, ষ্টীলৰ যিখিনি আপোনালোকে ইয়াত কাম কৰিছে দেখিছে, সেই ষ্টীলতো তাৰ লোডটো ডিষ্ট্ৰিবিউট হৈছে। গতিকে দলংখন ইয়াক এটা ইঞ্জিনিয়াৰিং যিটো কৌশল সেইটো অত্যন্ত আধুনিক। ভাৰতত এক্সট্ৰা ড'জ ব্ৰিজ আমি বনোৱাৰ সময়ত 2-3খনে আছিল, এতিয়া অলপ অলপ বাঢ়িছে। পলাশবাৰী আৰু শুৱালকুছিৰ ব্ৰিজখনো এক্সট্ৰা ড'জ। গতিকে আমাৰ ইয়াত ব্ৰিজ নিৰ্মাণৰ খুব আধুনিক টেকন'লজি আমি ব্যৱহাৰ কৰিছোঁ।